মোৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সায়েন্সৰ পোহৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে লৈ আহিছো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী অৰ্থাৎ এক্সাৰসাইজত 1 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা। তো ইয়াত কি কৈছে যিটো प्रतिबिंब पर्दात पाब नोवारी ताक अखत प्रतिबिंब बोले खाली ठाईत कि लिखिबा अखत। तार पिছত बीत कि কৈছে এখন उत्तल कि खाली ठाईत कि लिखिबा दापने उत्तल दापনৰ দ্বাৰা গঠন হোৱা प्रतिबिंब সদায় অখত আৰু লক্ষ্য বস্তুতকৈ সৰু হয়। तार पिছত সিত কি কৈছে এখন খালি ঠাইত कि लिखिबा সমতল দাপনৰ দ্বাৰা গঠন হোৱা प्रतिबिंब सदाय आकारत लक्ष्य बस्तुर समान হয়। तार पिছত डीत কি কৈছে पर्दात पाब পৰা प्रतिबिंब কি प्रतिबिंब बोले खत प्रतिबिंब बोले। तार पिছত इत কি কৈছে अवतल लेंस खाली ठाईत कि लिखिबा लेंस अवतल लेंसर द्वारा गठन हुआ प्रतिबिंब पर्दात पाब नोवारी। तार पिছত 2 নম্বৰত কি কৈছে 2 নম্বৰত কি কৈছে তলৰ উক্তিবৰ সঁচা হলে সত্য আৰু মিছা হলে অসত্য বুলি লিখা। তো ইয়াত কি কৈছে আমি উত্তল দাপনৰ দ্বাৰা এটা বিৱৰ্তিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰো। তো এটো কি হ'ব এটো সত্য হ'ব। তাৰ পিছত বিত কি কৈছে অবতল লেন্সৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয় এইটো কি হ'ব সত্য। তাৰ পিছত সিত কি কৈছে অবতল দাপনৰ দ্বাৰা সৎ বিৱৰ্তিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰো এইটো সত্য হ'ব। তাৰ পিছত ডিত কি কৈছে সৎ প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি এইটো কি হ'ব এইটো অসত্য হ'ব। তাৰ পিছত ইত কি কৈছে অবতল দাপনৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয় এইটো কি অসত্য হ'ব। तार पिছত 3 নম্বৰত কি কৈছে 1 নং স্তম্ভত দিয়া কথাবোৰ দ্বিতীয় স্তম্ভৰ এটা বা একাধিক উক্তিৰ লগত মিলোৱা। তো ইয়াত প্ৰথমটো কি কৈছে এখন সমতল দাপন তো এটো কাৰ লগত মিলিব এখন সমতল দাপন এটো 5 নম্বৰৰ লগত কাৰ লগত মিলিব 5 নম্বৰ লগত প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান। তাৰ পিছত বি এখন উত্তল দাপন এটো কাৰ লগত মিলিব এটো মিলিব 2 নম্বৰ লগত বিৱৰ্তিত অঞ্চলত সিঁচৰিত হৈ থকা লক্ষ্য বস্তু প্ৰতিবিম্ব গঠন কৰিব পাৰে। তাৰ পিছত এখন উত্তল লেন্স এটো কাৰ লগত মিলিব এটো মিলিব 1 নম্বৰ লগত বিৱৰ্তক কাচ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰ পিছত এখন অবতল দাপন এটো কাৰ লগত মিলিব এইটো মিলিব দন্ত চিকিৎসকে দাঁতৰ বিৱৰ্তিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে। তাৰ পিছত ইত কি কৈছে এখন অবতল লেন্স এটো কাৰ লগত মিলিব এইটো মিলিব 4 নম্বৰ লগত প্ৰতিবিম্ব সদায় ওলোটা আৰু বিৱৰ্তিত। তো তোমালোকে এনেদৰে মিলাই লবা। तार पिছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1 নম্বৰ প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ। 2 প্ৰতিবিম্ব অসৎ। 3 প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে বিলম্বিত অৰ্থাৎ সোঁফাল বাওঁফাল আৰু বাওঁফাল সোঁফাল যেন দেখি। तार पिছত 4 দাপনৰ পৰা লক্ষ্য বস্তুৰ সমান দূৰত্বত দাপনৰ পিছফালে প্ৰতিবিম্ব গঠিত হয়। तार पिছত 5 নম্বৰত কি কৈছে ইংৰাজী বৰ্ণমালা বা আন বৰ্ণমালাৰ কোনবোৰ আখৰৰ সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আকাৰটো দৰেই হয় বাছি উলিওৱা। তুমি পোৱা পৰিঘটনাৰ বিষয়ে আলোচনা কৰা। তো ইয়াত কি কৈছে তো উত্তৰত লিখিবা ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ যিবোৰ সমতল দাপনত গঠিত হয় প্ৰতিবিম্ব আকাৰবোৰৰ বা আখৰবোৰৰ দৰে হয় সেইবোৰ হল এ এইচ আই এম ও টি ইউ ভি
WXY এই আখৰবিলাক কি সমতল দাপনত একেই দেখি এনে হোৱা কাৰণ হ'ল এই আখৰবোৰৰ সমমিত অৰ্থাৎ বাওঁফাল আৰু সোঁফাল একে তো এইবিলাক একে হোৱাৰ কাৰণ কি এইবিলাকৰ বাওঁফাল আৰু সোঁফাল একে থাকে বাবে এইবিলাক সমতল দাপনত ওলোটা নহয় দাপনত গঠিত প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হ'লেও ধৰিব নোৱাৰি তো এইবিলাক যদি দাপনত ওলোটা হয় ইয়াক ধৰিব নোৱাৰি কাৰণ এইবিলাক দুয়োফালে একে থাকে বা সমান থাকে কিন্তু আন আখৰবোৰ দুয়োফালে সমমিত নহয় অৰ্থাৎ আন আখৰবোৰ দুয়োফালে সমান নহয় এইবিলাকৰ বাহিৰে আন আখৰবিলাক দুয়োফালে সমান নহয় বাবে বাওঁফাল আৰু সোঁফাল বেলেগ হয় অৰ্থাৎ আখৰটোৰ ৰূপ সলনি হয় তলত দুয়ো ক্ষেত্ৰত গঠিত প্ৰতিবিম্ব গঠন দেখুওৱা হ'ল তো তলত দেখুওৱা হৈছে এইবিলাক এক্সৰটো সলনি নহয় কাৰণ এক্সৰ সোঁফাল আৰু বাওঁফাল একে থাকে আৰু চিটো সলনি হয় এইটো হ'ল লক্ষ্য বস্তু আৰু এইটো প্ৰতিবিম্ব দাপনত দিয়াৰ লগে লগে ইয়াৰ সাইডটো চেঞ্জ হৈ যায় তো তোমালোকে বুজি পালা তাৰপিছত 6 নম্বৰত কি কৈছে অসৎ প্ৰতিবিম্ব মানে কি বুজা অসৎ প্ৰতিবিম্বৰ গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা তো তোমালোকে এইখিনি লিখিলে হৈ যাব যেতিয়া দাপনত গঠিত প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি তাকে অসৎ প্ৰতিবিম্ব বোলে তো এইখিনি লিখিলে তোমালোকে হৈ যাব যেতিয়া দাপনত গঠিত প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি তাকে অসৎ প্ৰতিবিম্ব বোলে সমতল দাপনত গঠিত প্ৰতিবিম্ব অসৎ তলৰ চিত্ৰত দেখুওৱা বা গঠন দেখুওৱা হ'ল তোমালোকে গম পাইছা O2 হ'ল লক্ষ্য বস্তু আৰু I2 হ'ল অসৎ প্ৰতিবিম্ব তো তোমালোকে গম পালা আৰু এই M হ'ল কি দাপন তো লক্ষ্য বস্তু দাপনেৰে পাৰ হৈ অসৎ প্ৰতিবিম্বৰ পাৰ নহয় সেই কাৰণে গম পাইছা লক্ষ্য বস্তু দাপনত পৰিলে ই খিদাখিদি পাৰ হৈ যায় খিদাখিদিকে যদি লক্ষ্য বস্তুটো দাপনত আহে ই খিদাখিদি ওলাই যায় আৰু যদি এনেকে বেকাকে আহে তেনেহলে এই বেকাকে ওলাই যায় এনেকে আহিলে এনেকে ওলাই যায় তো দাপনটো হৈছে অসৎ প্ৰতিবিম্ব তো তোমালোকে এইটো চিত্ৰটো চাই তোমালোকে গম পালা তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে উত্তল আৰু অৱতল লেন্সৰ মাজত দুটা পাৰ্থক্য লিখা তো উত্তৰ তোমালোকে লিখিবা উত্তল লেন্স মাজৰ অংশ মূৰৰ অংশতকৈ ডাঠ 2 ইয়াৰ ওপৰত আপতিত পোহৰ অভিসাৰী কৰে আৰু সৎ অসৎ দুয়ো ধৰণৰ প্ৰতিবিম্ব মাত্ৰ গঠন কৰে তাৰপিছত অৱতল লেন্স 1 মাজৰ অংশ মূৰৰ অংশতকৈ পাতল 2 ইয়াৰ ওপৰত আপতিত পোহৰ অপসাৰী কৰে আৰু অসৎ প্ৰতিবিম্বহে গঠন কৰে তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে অৱতল আৰু উত্তল দাপনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা হ'ব অৱতল দাপন চিকিৎসকে দাঁত নাক কাণ আদি চাবলৈ ব্যৱহাৰ কৰে আনহাতে উত্তল দাপন গাড়ী চালকে গাড়ীৰ পিছফালৰ ৰাস্তা আৰু তাৰ ওচৰত চলি থকা অন্য যান বাহন চাবলৈ ব্যৱহাৰ কৰে তো তোমালোকে গম পালা অৱতল দাপন চিকিৎসকে দাঁত নাক কাণ আদি চাবলৈ ব্যৱহাৰ কৰে আনহাতে উত্তল দাপন এইটো যিবিলাক তোমালোকৰ বাইক চাৰি চকাত যে লগা থাকে পিছফালৰ বস্তু চাবলৈ কি উত্তল দাপন ব্যৱহাৰ কৰা হয় তাৰপিছত 9 নম্বৰত কি কৈছে কেনে প্ৰকৃতিৰ দাপনে সৎ প্ৰতিবিম্ব গঠন কৰে তো উত্তৰ তোমালোকে লিখিবা অৱতল দাপনে সৎ প্ৰতিবিম্ব গঠন কৰে কি অৱতল দাপন যেটো তোমালোকে ডাক্তৰ চিকিৎসক সকলে কাণ নাক আৰু দাঁত চাওঁতে যেটো ব্যৱহাৰ কৰে এইটোৱে সৎ প্ৰতিবিম্ব গঠন কৰে তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে কেনে প্ৰকৃতিৰ লেন্সে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে
তো এইটো একে হৈ গ'ল অবতল লেন্সে সদায় সৰি 10 নম্বৰ কোৱেশ্চনত কি কৈছে কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে তো উত্তৰ তোমালোকে লিখিবা অবতল লেন্সে এটো উব হ'ব অবতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে তাৰ পিছত 11 নম্বৰত কি কৈছে লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হল ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত 2 নম্বৰ অপচনটো শুদ্ধ হ'ব অবতল দাপনৰ দ্বাৰা তাৰ পিছত 12 নম্বৰত কি কৈছে ডেভিডে সমান দাপন এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে দাপন আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজত দূৰত্ব 4 মিটাৰ যদি তেওঁ দাপনখনৰ ওচৰলৈ 1 মিটাৰ আগবাঢ়ি যায় তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত 3 নম্বৰ অপচনটো শুদ্ধ হ'ব 6 মিটাৰ তাৰ পিছত 13 নম্বৰ কোৱেশ্চনত কি কৈছে গাড়ী এখনৰ 75খন দাপনখন এখন সমতল দাপন এজন চালকেই তেওঁৰ গাড়ীখন 2 মিটাৰ পাৰ সেকেন্ড দ্ৰুতৰে পিছুৱাই আহিছে চালকজনে তেওঁৰ পশ্চাদবীক্ষণ দাপনত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে ট্ৰাকখনৰ প্ৰতিবিম্ব চালকজনৰ ওচৰত চপাৰ দূৰত্ব হ'ব তো ইয়াতো চাৰিটা অপচন আছে ইয়াৰ ভিতৰত 3 নম্বৰ অপচনটো শুদ্ধ হ'ব 4 মিটাৰ পাৰ সেকেন্ড